অসমৰ তিনি যুৱকৰ উদ্ভাৱনী প্ৰচেষ্টা অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তাৰ লগত সংযুক্ত হৈ বিশ্বৰ ১০০তকৈও অধিক ভাষাৰ যোগাযোগৰ স্থাপনৰ সূচনা। নমস্কাৰ, খবৰ 24x7ৰ দৰ্শকসকলক আজি মই স্মৃতিপ্ৰিয়াই আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময় AI যুগ, ডিজিটেলৰ যুগ। বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে AI যেতিয়াৰে পৰা আহিলে তাৰ পিছৰে পৰা যথেষ্টখিনি পৰিৱৰ্তন হৈছে আৰু বহুতে AI জৰিয়তে বহুখিনি নতুন নতুন উদ্ভাৱন সৃষ্টি কৰিছে। আজি আমি আমাৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ যোৰহাট জিলাৰ মেলেং অঞ্চলৰ এগৰাকী কিশোৰ প্ৰিয়ানুজ প্ৰতিম আজি আমাৰ মাজত আছে। আমি আজি আচলতে প্ৰিয়ানুজে AI জৰিয়তে তেওঁ নতুনকৈ কিছুমান বস্তু উদ্ভাৱন কৰিছে। আজি আমি এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে তেওঁ কি সৃষ্টি কৰিছে আমি তাকে অকণমান পাতিম আৰু ৰাইজে ইয়াৰ পৰা কেনেধৰণেৰে উপকৃত হ'ব তাৰ বিষয়ে অলপমান আমি প্ৰিয়ানুজৰ মুখেৰে জানিম। প্ৰথমতে তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ বা প্ৰথমতে এই মঞ্চ দিয়াৰ কাৰণে খবৰ 24x7লৈ ধন্যবাদ জনাইছোঁ। আৰু মোৰ নাম প্ৰিয়ানুজ প্ৰতিম হাজৰিকা আৰু মই যোৰহাট মেলেঙৰ হয়। আৰু আমি এটা AI ওপৰত কাম কৰি আছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা চেটবট LLMৰ ওপৰত কাম কৰি আছোঁ। মই কৰি আছোঁ আৰু মোৰ কাজিন ব্ৰাদাৰ মনদীপ গগৈ আৰু এজন তেওঁৰ নাম হৈছে জ্ঞানদীপ গগৈ। আমি তিনিওজনে এটা AI বিল্ড কৰাৰ ওপৰত কাম কৰি আছোঁ। হয়, আচলতে এই যি AI বৰ্তমান আহিলে যথেষ্টখিনি এতিয়া AI আমাৰ জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলাব এতিয়া AI আৰু যথেষ্টখিনি আমি পৰিৱৰ্তনো দেখা পাম নিশ্চয় এতিয়াও দেখি আছো। তুমি আচলতে যি এই AI জৰিয়তে নতুনকৈ এটা প্ৰচেষ্টা হাতত লৈছা, তোমাৰ আগৰে পৰা এনে ধৰণৰ কাম কৰাৰ ইচ্ছা আছিল নে? হয়, প্ৰথমৰ পৰাই মই একচুৱেলি টেকনলজি সেইটো ভাল পাওঁ। কাৰণ প্ৰথম সৰুতে গাড়ী ৰিমট চিমট উলিওৱাৰ পৰা আৰম্ভ কৰি প্ৰথম এতিয়ালৈকে আৰু প্ৰথমতে যেতিয়া কিপেড মোবাইল আছিলে, যেতিয়া স্মাৰ্ট ফোন নাছিলে, তেতিয়াৰ পৰা মই ভিডিঅ'বোৰ ক্ৰিয়েট কৰি থাকোঁ আৰু এডিটিং কৰি থাকোঁ। তেনেকে ষ্টাৰ্টিং হৈছিলে। তাৰপিছত প্ৰথমতে এনে ভাবোঁ যেতিয়া মই ইউজ কৰি আছিলোঁ, তেতিয়া মোবাইল ইউজ কৰি আছিলোঁ, তেতিয়া কম্পিউটাৰ ইউজ কৰিব নাজানিছিলোঁ। যেতিয়া এপবোৰ দেখোঁ, হোৱাটছআপ দেখোঁ, ইউটিউব দেখোঁ, তেতিয়া মানে ক্ৰিয়েট কৰিবলৈ মন যায়। বোলো মইনো কেলে নোৱাৰিম। তাৰ পৰা মই এনেকে ইউটিউবে চাওঁ কেনেকে এপ বনাব পাৰি, নোৱাৰি। তাৰপিছত নহয়, তাৰপৰা বোলো হ'ব। তাৰপিছত আমি আলোচনা কৰিলোঁ। আমি মানে সৰু আলোচনা কৰি থাকোঁ কিবা এটা বিল্ড কৰা, ক্ৰিয়েট কৰা। তাৰপিছত লাহে লাহে আমি গম পালোঁ AI ইউজ কৰিলোঁ। যেতিয়া ইউজ কৰিলোঁ, তাৰপিছত এপবোৰ প্ৰগ্ৰেমিঙৰ লগত জড়িত হ'লোঁ, এডিটিং কৰিলোঁ, কোডিং শিকিলোঁ। তাৰপিছত লাহে লাহে তেনেকে কৰিলোঁ আৰু মাহী ল'ৰা মনদীপ গগৈৰ লগত কাম কৰি আছিলোঁ। আৰু লগতে যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছিলে, যেতিয়া ইমান পপুলাৰ নাছিলে, আৰু যেতিয়াৰ পৰা মানে AI আহিছে পপুলাৰ হৈছে, তেতিয়াৰ পৰা AI ইউজ কৰি আছিলোঁ। ইউজ কৰি তেতিয়া মানে গুগল চাৰ্চ ইঞ্জিন হয় এটা, আমি কৰা প্ৰশ্নবোৰ তাৰ চাৰ্চ পেজত দেখুৱাই দিয়ে। কিন্তু AI যোনটো চেটবট হয়, আমি ডাইৰেক্ট কুৱেশ্যন দি দিয়ে। তেতিয়া AI ইউজ কৰিলোঁ, মজা লাগিলে। কাৰণ কবিতা এটা লিখিবলৈ গ'লে কবিতা এটা লিখি দিয়ে, গান এটা লিখি দিয়ে, মানে যি কৰিবলৈ আমাৰ বহুত ঘণ্টা লাগে, অনতিপলমে কৰি দিয়ে, ছেকেণ্ডতে কৰি দিয়ে, মিনিটত হৈ যায়। তাৰ পৰা আহিল অলপ দিনৰ আমি এটা মেইন প্ৰজেক্টৰ ওপৰত কাম কৰি আছোঁ। এইটো আমাৰ ছাইড প্ৰজেক্ট বাৰু। তেতিয়া কৰিলোঁ আৰু মানে লাহে লাহে কৰি আছিলোঁ। তাৰপিছত দেখিলোঁ যে আমি এটা ক্ৰিয়েট কৰিব পাৰোঁ নেকি। তাৰপিছত লাহে লাহে এটা এনেই আৰু এটা কোড কৰিলোঁ। তাৰপিছত ডাটা ট্ৰেইন কৰা নাছিলোঁ, কিছুমানে ডাটা ভৰাই দিছিলোঁ, মোৰ নামটো ভৰাই দিছিলোঁ, মই কি ভৰাই দিছিলোঁ। তাৰপিছত আমি যোনটো জালত বনাইছোঁ তেওঁ মনদীপ গগৈ, তেওঁৰ নাম ভৰাই দিছিলোঁ। তাৰপিছত মানে এটা চেটবট বনাইছিলোঁ আৰু তেওঁ বাকী কথা নাজানে, অনলি যদি সুধো মই কোন, তেতিয়া ক'ব তুমি আমুক অনলিটো। তাৰ পৰা মই সেইটো পঠিয়াই দিলোঁ তেওঁলৈ। তেওঁ ক'লে এইটো বনাব পাৰি দেখোন। তাৰপিছত কৈ পেলাই তেওঁ কৰিলে, তেওঁ অলপমান কোড কৰিলে, কিবা কিবি ডেটা চেটা অলপমান ট্ৰেইন কৰিলে। তাৰপৰা দেখিছোঁ তাৰপিছত ক'ব পৰা হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেনেকে লাহে লাহে ক'ব পৰা হ'ল। তাৰ পৰা দেখিলোঁ আমি এইটোৰ ওপৰত কাম কৰিব পাৰোঁ। লাহে লাহে কাম কৰিলোঁ, বিল্ড কৰিলোঁ। তাৰপিছত লাহে লাহে প্ৰশ্ন ক'ব পৰা হ'ল আৰু লাহে লাহে কৰিলোঁ। তাৰপিছত প্ৰব্লেমটো হ'ল ডাটা ট্ৰেইন কৰাটো, কোড কৰাটো। কাৰণ আজি আপুনি কিবা প্ৰশ্ন এটা সুধিছে, কাৰণ এটা নৰ্মেল চেটবৰ্ডত যদি আমি বনাই নি ডাটা ট্ৰেইন কৰা হৈছিলে, আপুনি যদি সুধি দিব পাৰে, এতিয়া আমি যদি দি থৈছোঁ তাত কোডতে লিখি থৈছোঁ তোমাৰ নাম কি বুলি, তেতিয়া যদি সোধে
তোমাৰ নাম কি বুলি দি থৈছো, তাৰপৰা যদি সোধে মোৰ নাম কি কোৱা বুলি যদি লগাই দিয়ে তেতিয়া নোৱাৰে কৰিব। যদি ডাটা ট্ৰেইন কৰি দিয়া থাকে তেতিয়া এআইটোৱে নিজে নিজে লাৰ্ণিং কৰি শিকিব পাৰে, নিজে উত্তৰ দিব পাৰে। তেতিয়া লাহে লাহে আমি কৰিলো আৰু কামটো কৰিলো। গতিকে সেইটো কৰি কৰি এতিয়া আৰু হৈছেগে, আৰু লাহে লাহে আমাৰ আপডেট দি আছে। আজি কি হৈ আছে আৰু কাইলৈ বেলেগ এটা আপডেট আহিয়ে গৈছে। আমি ৰাতি দিন কাম কৰি আছো। আৰু প্ৰথমতে সেই হ'ল লাহে লাহে, তাৰপিছত ভইচ ইনপুট দিব খুজিলো, তাৰপিছত অসমীয়া কমিউনিকেশ্যনটো কৰিব বিচাৰিলো। কিন্তু মানে চেলেঞ্জিং আহি যায় অসমীয়া যিটো কমিউনিকেশ্যন আমাৰ যোনটো অসমীয়া কাৰণে অলপমান দিগদাৰ হৈ যায়, কাৰণ বাংলা আহি যায়, ইউনিকোডৰ প্ৰব্লেম আমাৰ। গতিকে ইউনিকোডটো কাৰণে প্ৰব্লেম হৈ যায়, অসমীয়া নহয়। তাৰপিছত আমি চালো যে আমি ভাবিলো বাংলা হয়, আমাৰ অসমীয়া কেলে নহব। তাৰ ওপৰত এতিয়াও আমাৰ ৰিচাৰ্চ চলি আছে, সম্পূৰ্ণ হোৱা নাই, কাৰণ এতিয়াও আমাৰ অসমীয়াৰ দ্বাৰা কমিউনিকেশ্যন কৰিব নোৱাৰে। আমাৰ বেটা ভাৰ্চন আমি যিখিনি আমি লেবত ট্ৰাই কৰি আছো সেইখিনিত পাৰিছে, কিন্তু আমি এতিয়া মানে এৰি দিব পৰাকে অসমীয়া কমিউনিকেশ্যনটো হোৱা নাই। মানে অলপমান থাকি যায় আৰু অলপমান বাংলা ভাষটো আহি যায়। গতিকে আমি সেইটোৰ ওপৰত কাম কৰি আছো, সেইটো অতিশীঘ্ৰে হ'ব। কিন্তু আমাৰ বৰ্তমান আমাৰ চেটবৰ্ডটোৱে এতিয়া সকলো ধৰণৰ প্ৰশ্ন আনচাৰ দিব পাৰে, আৰু যেনেকুৱা ধৰণৰ প্ৰশ্ন নহয়। আৰু আমাৰ চেটবৰ্ডটোৱে বৰ্তমান 100তকৈও অধিক ভাষা বুজি পায়। মানে আৰু ইয়াৰ পৰা আচলতে তুমি যিখিনি কথা কৈছা, তাৰ পৰা আমি আমাৰ যিখিনি সাধাৰণ ৰাইজ বা যিসকল আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোক কেনেধৰণে উপকৃত হ'ব? চাওক, আজি যদি ধৰি লওক আজি এজন ষ্টুডেণ্ট মই এজন ষ্টুডেণ্টে বাৰু, তেতিয়া ধৰি লওক যে মই আজি কিবা কনচেপ্ট এটা বুজি নাপালে, গুগল চাৰ্চ হওক, হেৰি হওক, এতিয়া চাওক চেট জিপিটি গত তেওঁলোকে ইংলিছত আনচাৰটো ভালকে দিব পাৰে, কাৰণ তেওঁলোকৰ প্ৰাইমেৰী লেংগুৱেজ ইংলিছ হৈছে। গতিকে মই ভাবিছো যে ধৰি লওক আজি যে ইংলিছটো সকলোৱে জানে বা জানিবই লাগিব তেনেকুৱাতো কোনো কথা নাই। কাৰণ আজি চাইনাত যিখিনি ডিপচিক আছে, কি আছে, তেওঁলোকৰ প্ৰথমতে চাইনা ডিটেইলছ লৈছে, তাৰপিছতে ইংলিছ আহিব। তেওঁলোকে যদি এটা এপ ছফ্টৱেৰ বিল্ড কৰে, তেনেহ'লে তেওঁলোকৰ প্ৰথমে চাইনিজ ভাষাত কৰিব লাগিব, তাৰপিছতে ইংলিছত কৰিব লাগিব। তাৰমানে তেওঁলোকৰ নিজৰ ভাষাটো প্ৰথমতে মেইন। গতিকে আজি যদি আপুনি সোধে আমুক কিবা এটা চেট জিপিটিত, এতিয়া মিঠাইটো অসমীয়াও নহয়। গতিকে আমাৰ ষ্টুডেণ্টবোৰ মানে তেতিয়া কাৰণ প্ৰযুক্তিৰ লগত আগবাঢ়িলে আমি আগবাঢ়ি যাব পাৰিম। কাৰণ আজি তোমালোকৰ তাত অসমীয়াটো পাৰিব, অসমীয়াটো পাৰিব। যদি যিসকলে ইংলিছ নাজানে তেওঁলোকে অসমীয়াত পাৰিব। আৰু অসমীয়া বুলি নহয়, অসমততো এতিয়া যিকোনো ভাষা একতকৈ এতিয়া অসমীয়া, বাঙালী, বেংগলী, মাৰাঠী, গুজৰাটী, যিমান আৰু ভাষা এক্সিষ্ট কৰে, 100টাতকৈও অধিক ভাষা আমি ট্ৰাই কৰি আছো। আৰু যি তোমাৰ এইখিনি এতিয়াতো তোমাৰ প্ৰচেছিঙত আছে, সম্পূৰ্ণ এতিয়ালৈকে তোমালোকে ৰাইজৰ বাবে মুকলি কৰি দিয়া নাই। তাৰপিছত যেতিয়া তোমালোকৰ সম্পূৰ্ণ হ'ব, তাৰপিছত কেনেধৰণেৰে অন্য ব্যক্তিয়ে মানে ব্যৱহাৰ কৰিব পাৰিব? হয়, প্ৰথম কথা আমি এতিয়া আমাৰ অলমোষ্ট কমপ্লিট বুলি ক'ব পাৰি, কিন্তু আমি ভাবিছো যে এটা কমপ্লিটলি আমাৰ এটা এনেকুৱা বনাও যাতে আমি বোলে চেট জিপিটি ইউজ নকৰো আৰু বোলে ওনেহে ইউজ কৰিম। আমাৰ ইয়াৰ নাম ওনে, সেইটো ইউজ কৰিম। তেনেকুৱা আমি কৰিবলৈ চেষ্টা কৰি আছো। কাৰণ এতিয়াতো আমাৰ পাৰে, মই এক্সাম্পল হয়তো দেখুৱাম, যি প্ৰশ্ন নুসুধক আমাৰ এতিয়াও চেট জিপিটি, জেমিনাই বা গ্ৰক তেওঁলোকৰ লগত কমপ্লিট কৰিব পৰা আমাৰ এতিয়া সমৰ্থন হৈছে লাহে লাহে। কিন্তু আমি বিচাৰো যেনেকে আজি কমিউনিকেশ্যন হয়, আমি এতিয়া বৰ্তমান ইংলিছত কথা পাতিব পাৰে ডাইৰেক্ট, একদম মানে ডাইৰেক্টলি, কিন্তু অসমীয়াটো পাৰে, কিন্তু ডাইৰেক্টলি কৰিব। সেইটো যেতিয়া আমাৰ হ'ব, তেতিয়া আমি এপ লঞ্চ কৰিম, প্লে ষ্টৰত হওক, এপ ষ্টৰত হওক। তাৰপিছত আমি নিজৰ ৱেবছাইট ক্ৰিয়েট কৰিম। এতিয়াও আমাৰ অলৰেডি আছে, বাট আমি সেইটো মানে পাব্লিক কৰি দিয়া নাই, কাৰণ পাব্লিক কৰিবলৈ হলে প্ৰথম কথাটো এতিয়া আমি পাব্লিচিটিটো ইমান হোৱা নাই। আৰু যদি আমি এতিয়া হৈ যায়, আমাৰ বহুত লোড পৰিব। মানে এতিয়া যিমান ইউজিং হ'ব সিমানে আমাৰ লোডটো পৰি পৰি গৈ থাকিব। গতিকে আমি ভাবো এটা ভাল ষ্ট্ৰং এআই আমি যেতিয়া পাওঁ তেতিয়া কৰি দিম। আৰু এটা কথা সুধিলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, তেওঁলোকে যিখিনি কনচেপ্ট বুজি নাপালে আমাৰ পৰা বুজিব পাৰিব। কাৰণ আমাৰ মেথছ, কেমিষ্ট্ৰি, বায়'লজিৰ পৰা আৰম্ভ কৰি হিষ্ট্ৰী সকলো ধৰণৰ কনচেপ্ট পাৰিব। আৰু এটা ভাল কথা হ'ল আমাৰ এআইটোৱে বৰ্তমান কডিং পাৰে। গতিকে আপুনি যদি বিচাৰে, আপুনি কডিং নাজানে, আপুনি ৱেবছাইট এটা ডেভেলপ কৰিব লাগে, এপ এটা ডেভেলপ কৰিব লাগে, আমাৰ এআইক কৈ দিব যে আমুক 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 এনেকুৱা ধৰণৰ লাগে, এনেকুৱা লাগে। যদি আপুনি খবৰ 24লৈ ৱেবছাইট এটা বনাইছে, কৈ দিব এনেকুৱা লাগে, দি দিব, ডিজাইনটো কৈ দিব, কোড কৰি দিব। হয়, তেওঁলোকে নিজে মানে বনাই দিব। হয়, আমাৰ ইয়াত হয়তো চাগে ইয়াৰ আগত বেলেগে কোনোবা এনেকুৱা বনাইছে নেকি? মানে অসমত হয়তো ট্ৰাই কৰি থাকিব পাৰে, কাৰণ অসমত কিছুমান আছে, কিন্তু তেওঁলোকে অসমত তেওঁলোকৰ সীমাবদ্ধ। আজি যদি সেইটো তেওঁলোকৰ ৰিয়েল টাইম ডাটা নাই। আমাৰটোক যদি আজি সোধে, আজি যদি বোলে কোনোবা এজন অসমীয়া জ্ঞানপীঠ বঁটা পালে, তেতিয়া তেওঁলোকে সেই এআইটোৱে কৰিব নোৱাৰে। ইনফেক্ট এতিয়া চেট জিপিটিয়ে কৰিব নোৱাৰে, কাৰণ ৰিয়েল টাইম ডাটা নাই।
এইটো আপুনি গ্ৰকত পাৰিব কাৰণ ইলন মাস্কৰ এক্সত কাৰণ সকলোৱে পোষ্ট কৰি থাকে গতিকে টুইটাৰত তাৰ পৰা ডাটাটো তেওঁলোকে লৈ আনে কিন্তু চেট জিপিটি নোৱাৰিব বা বাকীখিনি নোৱাৰিব কিন্তু আমি ৰিয়েল টাইম ডাটা পাৰিব আজি যদি বোলে কোনোবা এজন অসমীয়া গণমান্য ব্যক্তি বোলে যি জ্ঞানপীঠ কথা পাইছে তেনেহলে 5 মিনিটৰ পাছত আমাৰ তাত আহি যাব গতিকে অসমত আছে হয়তো কোনোবাই বনাই আছে তেওঁলোকে ৰিয়েল টাইম ডাটা দিব পৰা নাই আৰু তেওঁলোকৰ একেই চেলেঞ্জ অসমীয়া ইউনিকোডৰ কাৰণে প্ৰব্লেম কিন্তু আমি কিবা কিবি আৰু কৰি মেলি অসমীয়া কমিউনিকেশ্যনটো সম্ভৱ অলমষ্ট কৰিছো আৰু হয় নিশ্চয়কৈ এয়া অত্যন্ত ভাল খবৰ আৰু আমিও ভাবিছো এই ক্ষেত্ৰত যথেষ্টখিনি বহু মানুহ উপকৃত হ'ব বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মটোও যথেষ্টখিনি কথা নতুনকৈ জানিবলৈ বা শিকিবলৈ ইয়াৰ পৰা পাৰিব বুলি আমি আশা কৰিছো কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে এআই কিন্তু বহু ক্ষেত্ৰত ভালো হ'ব পাৰে বা বেয়াও হ'ব পাৰে আমি বহুত দেখিছো বহুখিনি চাইবাৰ ক্ৰাইম হৈ থাকে আমি বহু ঘটনাও দেখিছো এআই জৰিয়তে বহু ব্যক্তিক আচলতে চাইবাৰ এটেক কৰাও আমি দেখিবলৈ পাইছো তোমালোকে যিটো এই নিৰ্মাণ কৰি আছা বা যি সম্পূৰ্ণ হৈছেগৈ ইয়াৰ কিবা বেড ইম্পেক্ট বা তুমি যদি সামগ্ৰিকভাৱে চোৱা এআইৰ জৰিয়তে কিবা আমাৰ সমাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কিবা বেয়া প্ৰভাৱ পৰিছে বুলি ভাবানি চাওক প্ৰথম কথা হ'ল সকলো বস্তুৰ ভাল বেয়া দুটা দিশ থাকে সেইটো আমি সৰুৰ পৰা গৈ আহিছো ৰচনাটো লিখি আহিছো কাৰণ মোবাইল ফোনৰ বুলি ৰিচিভ কৰে কাৰণ প্ৰথমতে আমাৰ যেতিয়া ধৰি লওক গৰু গাড়ীৰ পৰা আমাৰ যেতিয়া গাড়ীলৈ আহিছিলে মটৰ গাড়ীলৈ আহিছিলে যেতিয়া চিঠি পত্ৰৰ পৰা টেলিফোনলৈ আহিছিলে তেতিয়া যোনটো কনচেপ্ট সেই তেতিয়াও বহুত মানুহে কৈছিলে যে এইটোৰ পৰা কি হব ইনফেক্ট যেতিয়া আমাৰ ইণ্টাৰনেট আহিছিলে তেতিয়াও বহুতে কৈছিলে যে ইণ্টাৰনেট আহিলে আমাৰ বহুত আমুক হব তামুক হব কিন্তু আমি যদি প্ৰযুক্তিৰ লগত সমানে আগ নাবাঢ়ো তেতিয়াহ'লে আমি থাকি যাব লাগিব কাৰণ যিসকলে গৰু গাড়ীৰ পৰা যিসকলে গাড়ীখনক আয়ত্ব নকৰিলে তেওঁলোক হয়তো বহুত পাছত থাকি গুচি গ'ল ধৰি লওক এতিয়া বিল গেটছে যদি ইমান চনৰ আগতে যদি কম্পিউটাৰ ইউজ নকৰিলেহেঁতেন বা কিবা কৰিলেহেঁতেন হয়তো আজি আমি ঘৰে ঘৰে কম্পিউটাৰ নাপাওঁ ঠিক তেনেদৰে বেড ইম্পেক্ট মানে সকলো বস্তুৰ ভাল বেয়া গুণ থাকে চাওক আজি বন্দুকটো কিবাটো উলিয়াইছে ঠিক বন্দুকটো এজন পুলিচেও ব্যৱহাৰ কৰে এজন গুণ্ডায়ো ব্যৱহাৰ কৰে কিন্তু সেইবুলি সেইটো ওপৰত আমাৰ যিসকল সৈন্যসকলে আমাৰ ব্যৱহাৰ কৰে আমাৰ ৰক্ষা কৰিবৰ কাৰণে কিন্তু কিছুমানে আকৌ ব্যৱহাৰ কৰে আমাক হাৰাশাস্তি কৰিবৰ কাৰণে গতিকে আমাৰ তেওঁলোককতো হাক দিলে নহ'ব কিন্তু এআইটো হৈছে এআই যোন গ্ৰেণ্ড ফাদাৰ বুলি কোৱা হয় তেওঁৱে যি এআইটো আমাৰ গ্ৰেণ্ড ফাদাৰ বুলি কোৱা হয় তেওঁ 10 বছৰ লগত গুগলত কাম কৰিলে তাৰপিছত তেওঁ কৈছিলে যে মই এইটো উলিয়াই ভুল কৰি দিলো নেকি কাৰণ বহুত কিবা কিবি হৈ গৈছে ইয়াৰ দ্বাৰা কিন্তু ভুল কৰি দিলো নেকি তেওঁলোকে আকৌ তেওঁ ৰিগ্ৰেট কৰিছে মানে সেইটো লৈ কিন্তু তেওঁ কৈছে মই নুলিয়ালে কি হ'ব কোনোবাই উলিয়াই দিছে চাওক আজি এআই হয় কিমান ভাল কাম হৈছে কিবা হৈছে কিন্তু বহুতে কিবা কিবি কৈছে ক্ৰাইমৰ কথা ক'লে চাইবাৰ ক্ৰাইম আৰু মই নিজেও ইথিকেল হেকিঙৰ লগত জড়িত হৈ আছো গতিকে মই ক'ব বিচাৰিছো যে ভাল বেয়া দুটা গুণ থাকে আৰু তাৰোপৰি এটা কথা বেয়াটো যদি আপোনাৰ মাইণ্ডছেটটো হয় তেনেহ'লে সকলো কাম কৰিব পাৰে আমি ভালটো আঁকোৱালি ল'ব লাগিব যেনেকে আপুনি বিদ্যালয় বা কলেজলৈ গৈছে ভাল বেয়া বন্ধু ধেৰ থাকিব পাৰে তাত ভালটো আপুনি আয়ত্ব কৰা ভাল বন্ধুজন বিচৰাটো দায়িত্ব যেনেকে আপোনাৰ তেনেকে ইণ্টাৰনেট বা ইয়াত ভালটো আয়ত্ব কৰাটো আপোনাৰ আৰু গাইডলাইন থাকেতো বহুত এআই থাকে চেট জিপিটিক আপুনি যদি কিবা এটা সুধি দিয়ে এতিয়া বম কেনেকে বনাই বুলি ক'লেতো আপোনাক নিদেখুৱায় বা নিজৰ গাইডলাইন থাকে তেওঁলোকৰ গতিকে সেই গাইডলাইন হৈ আছে আৰু মানে যিকোনো মনোবৃত্তি বেয়া মনোবৃত্তি থাকে তেওঁলোকে নিজে ক্ৰিয়েট কৰিব পাৰে গতিকে সেইটো আমি এটা সীমাবদ্ধ চলাটো প্ৰয়োজন আৰু সেইকাৰণে আমাৰ বেয়াখিনি আঁতৰাই আমি ভালখিনি আঁকোৱালি ল'ব লাগে আৰু এটা কথা যে আমাৰ ধৰি লওক আজি সকলোৱে যিখিনি লিখিব বা পঢ়িব নাজানে তেওঁলোকৰ কাৰণে আমি এটা কৰিছো যে তেওঁলোকে অসমীয়া ভাষাত কৈ দিব আজি ইংলিছ বা হিন্দীত বা এনেকৈ কৈ দিলে হৈ যায় কিন্তু আমাৰ যোনটো ভইচ ইনপুট আউটপুটৰ সুবিধা আছে আমি অতি শীঘ্ৰে এইটো পাব্লিচিংটো কৰিম সেইটো অসমীয়াত আজি সুধিলে অসমৰ ৰাজ্যপাল কোন অসমৰ মুখ্যমন্ত্ৰী কোন তেওঁলোকে টাইপ কৰিব নালাগে আৰু বোলে কোনোবাই লিখিবও নাজানে তেওঁৰ কাৰণেও মানে প্ৰব্লেম নাই আৰু তেওঁলোকে মানে আমি যদি কোৱেশ্চনটো কৰো অসমৰ ৰাজ্যপাল কোন তাত মানে আহি যাব মানে আমি ইংলিছত নকলেও মানে আমি লিখি দিবৰ দৰকাৰ নাই আমি যেতিয়া কৈ দিলো অসমৰ ৰাজ্যপাল কোন তেওঁলোকে ভইচে কেপচন কৰি ল'ব নিজে তেওঁলোকে প্ৰচেছিং কৰি উলিয়াই দিব আৰু এটা কথা আৰু মানে এআই প্ৰথম কথাটো যেতিয়া এআই আমাৰ মাজত আহিছিলে অসমত যেতিয়া চেট জিপিটি লঞ্চ কৰিছিলে তেতিয়াৰ পৰাইতো এআই পপুলাৰ হৈছে আৰু সেই এআইটো তেতিয়া মানে
আৰু প্ৰথম এআই কি হয় অসমৰ প্ৰথম ভিডিঅ'টো আমাৰ টিমৰে আছিলে মানে তোমালোকে প্ৰথমে প্ৰথমে কৈছিলো এআই কি হয় আমাৰ টিমে বুজাইছে মনদীপ গগৈ যিসকলো তেওঁৱে আমাৰ লগত তেওঁৱে বনাইছে আৰু প্ৰথম ভিডিঅ' হয় নিশ্চয়কৈ আমি আশা কৰিছো তুমি যি নতুনকৈ এটা সৃষ্টি কৰিছা বা তুমি বা তোমাৰ লগৰ কেইজনে আমি আশা কৰিছো আমাৰ এদিন ইয়াৰ জৰিয়তে নিশ্চয়কৈ আৰু যথেষ্টখিনি তুমি কাম কৰিবা লগতে আমাৰ সমগ্ৰ যোৰহাট জিলালৈ আমাৰ তিয়ক অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবা তোমালোকৰ নিজৰ অঞ্চললৈও তুমি বৰ্তমান নিশ্চয় পঢ়ি আছানে হয় মই 2025 বৰ্ষত এইচএছ পাছ কৰিছো আৰু মই এতিয়া বৰ্তমান অনলাইনত এই ৰিলেটেড প্ৰগ্ৰেমিং ৰিলেটেড মেচিন লাৰ্নিং ৰিলেটেড শিকি আছো আৰু গতিকে এইটো ওপৰতে কাম কৰি আছো বৰ্তমান আৰু তোমাৰ ইয়াত ইচ্ছা এইখিনি বেছি আছে হয় 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 তোমাৰ ভৱিষ্যত কিবা আৰু পৰিকল্পনা কৰিছা নেকি ভৱিষ্যত পৰিকল্পনা মানে আমাৰ আমি ট্ৰাই কৰি আছো যে টেকনলজি আমাৰ চাব এতিয়া যেনেকে আমাৰ ইউএছ হক চাইনা হক আমাৰ টেকনলজি আমাৰ বহুত আছে কিন্তু আমাৰ তেনেকে ক'ব নোৱাৰে যে আমাৰ আগবাঢ়ি গৈছে এতিয়া আমাৰ ধৰি লওক যেনেকে ক'লে আপুনি এতিয়া চাইবাৰ ক্ৰাইমৰ কথা ক'লে গতিকে আমাৰ চাইবাৰ ক্ৰাইম ইয়াত বহুত বাঢ়ি গৈ আছে গতিকে আমাৰ বহুত ক্ৰাইম হৈ গৈ আছে সেইবোৰ ৰক্ষা কৰিবলৈ আমাৰ বহুত চাইবাৰ সিকিউৰিটি যোনখিনি টিম ৰহৰমা কাম কৰি আছে কিন্তু হ'লেও বহুতো থমকি ৰ'বলগীয়া হৈছে কাৰণ ক্ৰাইম ইমান হৈ গৈছে ৰিপৰ্ট ইমান হৈছে ইমান মানুহ নাই গতিকে আমি ভাবো এনেকুৱা এটা আমি টিম বনাম এনেকুৱা বিল বনাম যে সকলো মীমাংসা কৰিব বাৰু গভৰ্ণমেণ্ট ইয়াৰ ওপৰত কাম কৰি আছে গতিকে আমাৰ আশা যে আমি অসমতে সীমাবদ্ধ নাথাকি ভাৰতবৰ্ষতে সীমাবদ্ধ নাই আমি গ্ল'বেলি এটা এনেকুৱা ক্ৰিয়েট কৰো যি সকলোৱে মনত ৰাখিব যেনেকে আজি বিল গেটছ হওক মাৰ্ক জুকাৰবাৰ্গ হওক ইলন মাস্কত সকলোৱে মনত ৰাখিছে ঠিক আমাক সকলোৱে মনত ৰাখক হয় নিশ্চয় তুমি যি সপোন দেখিছা এদিন সফল হ'ব বুলি আমিও আশা কৰিছো আৰু আজি তুমি কেইটামান এক্সাম্পলো নিশ্চয় দেখাবা আমি সেইকেইটা দৰ্শকক দেখাম আৰু লগতে তুমি আজি আমাৰ এই অনুষ্ঠানলৈ আহিলা ভাল লাগিলে আৰু আজি অনাগত সময়ত তোমাক আমি আকৌ আমন্ত্ৰণ কৰিম নিশ্চয়কৈ আৰু বহুখিনি কথা এআই আৰু তোমালোকে যিহেতু প্ৰচেছিঙত আছা আৰু যথেষ্টখিনি নতুন কথা তোমালোকে অৱগত কৰিব পাৰিবা ধন্যবাদ জনাইছো আৰু শেষত কিবা ক'বা নেকি শেষত এইটোৱে ক'ম প্ৰথমতে আমাৰ টিমলৈ ধন্যবাদ জনাইছো মনদীপ গগৈলৈ ধন্যবাদ জনাইছো কাৰণ তেওঁৰ দ্বাৰাই মই কম্পিউটাৰ জগতখনত সোমাইলো কাৰণ যেতিয়া ইউটিউব মানুহে চিনি নাপাইছিলে অসমত তেতিয়াৰ পৰাই মই ইউটিউবত ভিডিঅ' বনাইছিলো ইনফেক্ট মই ইউটিউবনো কি চিনিয়ে নাপাওঁ তেওঁৱে মোক তেতিয়া ভিডিঅ' বনাই দিয়ে 2017-18 চনমানৰ পৰা আমি ইউটিউবত মই ভিডিঅ' দিছিলো তেওঁ আগৰ পৰাই দিছিলে গতিকে আমি তেনেকে লাহে লাহে বস্তুটো শিকি গৈছো প্ৰথমতে তেওঁক ধন্যবাদ জনাইছো তেওঁ ফাউণ্ডাৰ আৰু মই কো ফাউণ্ডাৰ আৰু তেওঁ CEO হয় আমাৰ ন্যায় গতিকে তেওঁ আমাৰ লগত কাম কৰি আছে আৰু ধন্যবাদ জনাইছো জ্ঞানদীপ আৰু মনদীপ গগৈ তেওঁলোকে আমাৰ লগত নন ষ্টপ কাম কৰি আছে হোৱাই নাই ৰাতি 5-6টা বজালৈকে ইনফেক্ট আজি মই নিজে হোৱা নাই আৰু গতিকে কাম কৰি আছো ৰাতি দিন একাকাৰ কৰি নন ষ্টপ আমি গতিকে কাম কৰিছো তেওঁলোকক ধন্যবাদ জনাইছো আৰু অসমবাসী ৰাইজকো কৈছো যে আমাৰ লগত সহযোগ হ'ব আপোনালোকে আৰু আমাৰ জাৰ্নিটো আপোনালোকে হেল্প কৰক আৰু আপোনালোকে বহুত যদি আপোনালোকৰ ওচৰত ডাটা আছে বোলে অসমৰ কিছুমান এনে ডাটা আছে বোলে পাব্লিচিটি নহয় তেনেহ'লে সেই ডাটা আপোনালোকে আমাক দিব পাৰে সেই ডাটা আমাক দিলে আমি তাত এড কৰিম আৰু সেই ডাটা দ্বাৰা আমাৰ মানে ভাৰতবৰ্ষে আমাৰ কথা জানিব তেতিয়া সেই ডাটাই আপোনালোকক দিলে কোনোবাই প্ৰশ্ন কৰিলে সেই ওপৰত হ'ব গতিকে ধন্যবাদ জনাইছো সকলোকে আৰু আমাৰ টিম মেম্বাৰ তেওঁলোকৰ ধন্যবাদ জনাইছো আমাৰ লগত কাম কৰি আছো সকলোকে কষ্ট কৰি আছো আৰু আপোনাকো ধন্যবাদ জনাইছো কাৰণ আজি আমাক ইয়াত আহি এখন মঞ্চ দিয়াৰ বাবে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো আৰু আমি আশা কৰিছো তোমালোকে যেটো নিজৰ দ্বাৰা এআই সৃষ্টি কৰিছা ইয়াৰ জৰিয়তে এদিন আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ লগতে উঠি অহা প্ৰজন্ম লগতে আমাৰ দৰ্শকসকল বিশেষকৈ যিসকলক অতিকৈ প্ৰয়োজন বুলি ভাবে বিশেষভাৱে তেওঁলোক উপকৃত হ'ব আশা কৰিছো অনাগত সময়ত তুমি মই আগতেও কৈছো যে আমাৰ অঞ্চললৈ এদিন গৌৰৱ কঢ়িয়াই আনিবা তোমাৰ লগতে তোমালোকৰ গোটেই সম্পূৰ্ণ টিমটোৱে আচলতে শেষত মই স্মৃতিপ্ৰিয়াই আজিৰ এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছো আৰু আমি আশা কৰিছো যিসকল উঠি আহিছে আচলতে এওঁলোকক আপোনালোকে উৎসাহ দিয়ক প্ৰেৰণা দিয়ক আৰু আপোনালোকে সহযোগিতা কৰক নিশ্চয়কৈ এওঁলোক এদিন সফল হ'ব ধন্যবাদ